Hi friends, namaskar. Sifung Korea jatale swagam janaisu akko aisu apnalok majale oino eti new video loi so kifale saru kekhot chai jana pone paharu buji apnalokor kare asante bahut dinor murat bahut din video dia nasil aru bahut dinor murat aji camera to hatot tuli lolu aru hukuja lagise okoman bahut din moi video dia nasilu apnalok to lokkho korise gom paise moi bihur pra video dia nai तार आगते एटा ভাল খবৰ দিদু तार आगते মই বিহুৰ আগতে আজি 4 মাহ আছে 4 নম্বৰ বাৰ মই স্যালাৰি পোৱা মানে 4 মাহ মই জব নতুনকে জবত কমাইছিলো মই আগতে জব কৰিছিলো আপোনালোকেটো জানে বহুতে না জানে মই আগতে জব কৰিছিলো তাৰ পিছতে মই এৰি দিলো লকডাউনৰ পিছত কৰিছিলো তাৰ পিছত এৰি দিছো মোৰ মানুহজনে মোক এৰি দিব কোৱা কাৰণে তাৰ পিছত মই বহুত বেছি হকত হৈ গৈছিলো আৰু হকত হৈ যোৱাৰ কাৰণে মই তেতিয়া ভাবিলো যে মই কেনেকৈ খিনাও বহুত মানুহে জিম কৰিব যায় বহুত মানুহে কিবা কিবি খায় কিন্তু মই ভাবিছো যে জিম কৰি পইচা বেলেগক দিয়াতকে মই নিজেও জব এটা কৰো প্লাস মই জিয়ে টকা 2 টকা পাও মই নিজেও লও দৰবহাটো পাম আৰু মই জব কৰো আৰু মই এনেকুৱা এটা জব কৰো যত মানে 3-4 কিলোমিটাৰ নিজে গৈ খুস্কাৰি আহিব পাৰো আৰু যাব পাৰো জুৱাটো মোৰ হাজবেণ্ডে থব যায় মোৰ মানুহজনে আৰু অহাটো মই সদায় 3 কিলোমিটাৰ খুস্কাৰি আহো আৰু আপোনালোকক ফাইনালি মই 4 মাহত 3 কেজি 200 গ্ৰাম কমিছো আৰু হয়তো দেখিছে অলপ খিনখিন লাগিছে আৰু ভাল লাগিছে আৰু জবৰ কাৰণে আসলে মই বহুত দিন দিব পৰা নাছিলো মই ভিডিও সমূহ এতিয়াৰ পৰা মই চেষ্টা কৰিম ভিডিও দিবৰ কাৰণে কন্টিনিউ কৰিব নোৱাৰিব পাৰো বাট মই চেষ্টা কৰিম দিবৰ কাৰণে নতুন আকৌ এবাৰ ঘূৰি আহিছো গতিকে চেষ্টা কৰিম যে মই কিবা ন কিবা এটা মানে মই ভিডিও দিম আৰু ইন্টাৰভিউ লৈ আহিম মই মাজে মাজে বাকি যি পাৰো সৰু সুৰাকে মই ব্লগে হক যি হক মই দিব চেষ্টা কৰিম বা এনে কিবা ভিডিও দিব চেষ্টা কৰিম আৰু আপোনালোকে মিস কৰিছে না জনাব আৰু যদি মোক বিচাৰিছে তেনেহলে কমেন্ট কৰিব যে মই কিয় ইমান দিন ভিডিও দিয়া নাছিলো আপোনালোকে কমেন্ট কৰিব সুধিব আকৌ কিবা যদি থাকে মোৰ জানিবলগীয়া প্ৰশ্ন আৰু মোৰ মানুহজনে আৰু এটা কথা অকল জব বিলিয়ে নহয় মোৰ মানুহজন যেহেতু তেও গান গাই নতুনকে গান এটি আপোনালোকক ৰিলিজ দিলো কেনেকুৱা পলে জনাব মই লিখিব চেষ্টা কৰিছিলো জীৱনত প্ৰথমবাৰৰ কাৰণে আৰু কেতিয়াও গানৰ লগত জড়িত নহয় মোৰ মানুহজনৰ পৰা উৎসাহ প্ৰেৰণা পাই অজয় ফুকন দাহঁতৰ লগত থাকি অলপ শিকিছিলো তো নিজে চেষ্টা কৰিছিলো গানটি ৰচিব কাৰণে কিন্তু গান যে লিখিব পাৰিম জীৱনত ভবা নাছিলো কিন্তু সৰুতে এবাৰ সৰস্বতী কবিতা মোৰ আইবিলিকে লিখিছিলো আৰু গান এটি যে প্ৰথমে কবিতাই হয় কবিতাৰ পৰাহে যে গানটো সুৰ দিলে গান হয় পিছতহে গম পালো সো মই সেই তেনেকে এবাৰে এটা কবিতা লিখিছিলো তাৰ পিছত এইবাৰ প্ৰথমবাৰ গান তো তেনেকুৱা চেষ্টা কৰিম পিছলে আৰু কিবা কিনি কৰিব কাৰণে আৰু মোৰ মানুহজনৰ প্ৰগ্ৰাম আছিল আসলতে বহাগৰ মাহত প্ৰগ্ৰাম থকাৰ কাৰণেও মই তেওঁৰ লগত গলো হেতু কাৰণেও মই ভিডিও দিব পৰা নাছিলো আৰু বিশেষকৈ মোৰ কামৰ কাৰণে মই জবত জয়েন কৰাৰ কাৰণে মই ভিডিও দিব পৰা নাছিলো আৰু বাকি প্ৰগ্ৰামটো আছিলে তেওঁ হেয়াই আৰু আকৌ নতুনকে ঘূৰি আহিছে মোৰ মানুহজনে প্ৰগ্ৰামৰ মাজলে আৰু বিহু অনুষ্ঠানসমূহ কৰিছে এবাৰ আৰু খুব মানুহে ভাল পাইছে বিৰাট ৰাইজে ভাল পাইছে তেওঁৰ প্ৰগ্ৰামসমূহ মই ইউটিউবত দিয়া নাই এডিটিং কৰিব সময়ৰ অভাৱত কিন্তু দিম আপোনালোকে চাব বাকি ফেসবুকত কিবা কৰি সৰু সুৰা আপডেট দিও বাকি মোৰ মানুহজনে অকমান কিবা যদি কয় মই ওচৰত কেমেৰাটো লৈ যাম
আৰু এটা কথা অকল ময়ে খিনোৱা নাই মোৰ মানুহজনে খিনাইছে আচলতে আমি খুব কষ্ট কৰিছো সেইটো কাৰণে খিনাইছো আৰু খাদ্যবোৰো আগতকৈ আমি কমাইছো ভাতৰ কোৱান্টিটিবোৰ কমাইছো ভাতবোৰ এনেও আমি অলপ কমেই খাওঁ কিন্তু মোৰ মানুহজনে অলপ যিখিনি লাগে মানে সেইখিনিটো খাবই কাৰণ তেওঁ বহুত কষ্ট কৰে কিন্তু তেওঁ এতিয়া ভাতৰ কোৱান্টিটি কমাইছে আৰু আমি মাছ মাংস কমালো আমি আগতে খুব গাহৰি খাইছিলোঁ মুঠতে গাহৰি প্ৰায়ে খাওঁ মাছ মাংস থাকে মাছ থাকেই মাছ মোৰ মানুহজনৰ বহুত প্ৰিয় কিন্তু এতিয়া আমি গাহৰি মাছ সব কমাইছোঁ এতিয়া আমি দুসপ্তাহৰ মূৰত এবাৰ খাওঁ বুলি ক'লেও ভুল নহয় তাতে আকৌ বিৰাট দামো বাঢ়িছে দামটো এতিয়া বাঢ়িছে আমি বহুত দিনৰ পৰা আমি কমাই কমাই খাইছোঁ আৰু পাৰিলে কেতিয়াবা মাছ খাওঁ অলপ খাওঁ আৰু পনীৰ খাওঁ আৰু সেয়াই আৰু বাকী আমি খুব শাক চব্জি সেউজীয়া শাক চব্জিবোৰ খাওঁ আগতে সেইবোৰ একেবাৰে খোৱা নাছিলোঁ তো এতিয়া মোৰ মানুহজনৰ ওচৰলৈ যাওঁ কিনকিন লাগিছে নে জনাব আমাক দুইটাকে আৰু আপোনালোকে ভিডিঅ'বোৰ আকৌ আমি যিমানখিনি পাৰোঁ সিমানখিনি কণ্টিনিউ কৰিবলৈ চেষ্টা কৰিম আপোনালোকে চাব আৰু মাজে মাজে মই অকণমান এনে গান আপোনালোকক গাই অকণমান বৰিং কৰিম ইমান মৰম কোনেনো দিব ভাবিছানে বাৰু তুমি ৰিঙা ৰিঙা মনে তোমাকেই বিচাৰে চিৰদিন কাষতে ইমান মৰম দূৰণিৰ পৰাই লাগি চাওঁ তোমাক আজি যাবুচা তুমি চোৱা যদি মোলৈ এবাৰ ঘূৰি আনে সুধিলে ভাল পোৱা নে নোপোৱা বাকী আপোনালোকে জনাব আপোনালোকৰ যদি কিবা ৰিকুৱেষ্ট থাকে কিবা কিবি গান গাবৰ কাৰণে মই গাবলৈ চেষ্টা কৰিম আপোনালোকে আৰু ভিডিঅ'টো কোনো মানে এতিয়া কাৰোবাক কোনোবাই শিকিব লগা বা কিবা কৰিব লগা একো নহয় আজি মানে আমি বহুত দিনৰ মূৰত আজি ভিডিঅ'টো বনোৱা হঠাৎ মানে আহি এঠাইলৈ গৈছিলোঁ আহি ঘূৰি আহি মানে হঠাৎ ভাবিলোঁ মানে ভিডিঅ' আৰম্ভ কৰি দিওঁ বহুত দিন কৰা নাই যিহেতু এতিয়াৰ পৰা কণ্টিনিউ কৰিবলৈ চেষ্টা কৰিম আৰু সেইটোৱে উদ্দেশ্য মানে বেলেগ একো নাই আপোনালোকে যে এতিয়া শিকিবলৈ পাব বা কিবা বুলি নহয় আমি আৰু এনেই মানে ভিডিঅ'টো কৰিলোঁ আপোনালোকক মানে আপোনালোকৰ লগত বহুত দিন কথা পতা নাই আপোনালোকৰ মনৰ কথাবোৰ জনা নাই আমাৰ মনৰ কথাবোৰ দিয়া নাই খবৰ খাতি এইবিলাক দিয়া নাই সেইকাৰণে আপোনালোকক খবৰ খাতি জনাব আপোনালোকে কেনেকুৱা কি কৰি আছে কি নাই গৰম কেনেকুৱা মই আকৌ গান গাবলৈ বাকী আকৌ গানবোৰ মই এতিয়া এইবোৰ একদম গোটেইবোৰ সেই কাগজ সেইবোৰ মেলি লৈছোঁ আৰু নতুন গানবিলাক লিখিবৰ কাৰণে ট্ৰাই কৰিছোঁ আৰু দুটামান গানৰ ৰিকুৱেষ্ট আছে মানে যি গান লিখিবৰ কাৰণে মানে কি অকণমান চেষ্টা কৰিছোঁ এতিয়া আকৌ নিজৰ কাৰণে হওক বা বেলেগৰ কাৰণে হওক গান আকৌ পুনৰ গানৰ জগতখনলৈ মানে সম্পূৰ্ণকৈ ঘূৰি আহিম বুলি এতিয়া একদম পূৰা একদম মাৰ বান্ধি লৈছোঁ আৰু অনুষ্ঠানটো চাই আপোনালোকে কেনে পালে জনাব মই কৰা অনুষ্ঠানটো আৰু বাকীবিলাকো ভিডিঅ' আপোনালোকক লাহে লাহে এনেকৈ অলপ অলপ লগাই দি থাকিম আপোনালোকে চাই দিব আৰু বহুতখিনি মানে অনুষ্ঠান যদিও কৰিছে কিন্তু মই লগত নোযোৱাৰ কাৰণে ভিডিঅ' নাই কিছুমান ভিডিঅ' মই ডিব্ৰুগড় যিখন যোৱাতহে ভিডিঅ' কৰিলোঁ কৰিব পৰা হ'ল মানে এতিয়া আৰু বাকী অনাগত দিনত আপোনালোকৰ মৰম আশীৰ্বাদ সদায় কামনা কৰিলোঁ আৰু সেয়াই আছিলে আৰু আপোনালোকৰ খবৰসমূহ জনাব আৰু কেনেকুৱা লাগিলে জনাব বাকী এটাই কথা কওঁ কোনো কাকো কাৰো প্ৰতিভা কাঢ়ি ৰাখিব নোৱাৰে কোনো কাৰো প্ৰতিভা বাধা দি ৰাখিব নোৱাৰে কাৰো প্ৰতিভা কোনো মোহাৰি দিব নোৱাৰে যি প্ৰতিভা জন্মগতৰ পৰাই আহে আৰু সেই প্ৰতিভা চিৰ জীৱনৰ কাৰণে থাকিব আৰু হয়তো ক'ৰবাত কিবা কাৰণত অকণমান সময় দুদিনমান ৰ'বও পাৰে বেলেগ সংক্ৰান্তত কিন্তু প্ৰতিভা সদায় প্ৰতিভাই হৈ থাকিব কেতিয়াও কোনো প্ৰতিভা কাৰো কাঢ়ি ল'ব নোৱাৰে আৰু এইখিনিত যদি কোনোবাই ভাবিছে যে মোৰ মানুহজনৰ কণ্ঠ ৰোধ কৰোঁ বা মোৰ মানুহজনৰ প্ৰতিভা কাঢ়ি লওঁ মোৰ মানুহজনক নিস্তব্ধ কৰি দিওঁ এইটো একদম ভুল এইটো মনৰ পৰা উলিয়াই দিব
কাৰণ কাৰো প্ৰতিভা মই হ'লেও বেলেগে হ'লেও কাৰো প্ৰতিভা কোনো কাঢ়িব নোৱাৰে আৰু মোহাৰিব নোৱাৰে এই প্ৰতিভা জীৱনৰ কাৰণে আহিছে আৰু মা সৰস্বতী মায়ে যিহেতু এইখিনি প্ৰতিভা সকলোকে নিদিয়ে গতিকে যিসকলক দিয়ে তেওঁলোক সদায় অন্যতম গতিকে এই প্ৰতিভা সদায় লগত থাকিব মৰালৈ থাকিব যদি কোনোবাই ভাবিছে যে চিঙি মোহাৰি শেষ কৰি দিওঁ একদম ভুল ভাবিছে কেতিয়াও নাভাবিব এনেকুৱা বাকী মই কেতিয়াও নিগেটিভ কথা নকওঁ যদি কিবা কাৰণত ওলাইছে সেইটো বেলেগ কথা ক্ষমা কৰিব কিন্তু মোৰ মানুহজনক সদায় আশীৰ্বাদ কৰিব মোক নালাগে আশীৰ্বাদ কৰিব কিন্তু মোৰ মানুহজনক কৰিব মোৰ মানুহজনক কৰা মানে মোক কৰা আৰু আমাৰ ঘৰখনক কৰা আমাৰ পৰিয়ালটিক কৰা সেয়াই বাকি বাই বাই সকলোকে লাভ ইউ পুনৰ এটি নতুন ইণ্টাৰভিউ বা ব্লগৰ সৈতে লগ পোৱাৰ আশাৰে আজি ৰাখিছো কিবা এটা কোৱা এয়াই আৰু এনেকৈ চৰ্চা কৰিবলৈ আৰম্ভ কৰিছোঁ আপোনালোকৰ মৰম আশীৰ্বাদ সদায় কামনা কৰিলোঁ আৰু এনেকৈ মোক যদি কেনেকুৱা লাগিছে আজি জনাব আৰু আৰু আমাৰ যেটো বিহুত এটা গীত ৰিলিজ দিছিলো সেইটো কেনেকুৱা লাগিলে জনাব আপোনালোকৰ পৰা আৰু মৰম দিছে বহুত আৰু বিহু গানটো জুইয়ে একবাৰ একদম লিখি দিছে জীৱনত প্ৰথমবাৰ মানে মই গাইছো আৰু আছে আমি আৰু লিখিম আৰু খুব ধুনীয়াকৈ মিউজিক কৰি দিছে বিহুৰ আপোনালোকৰ যদি এতিয়াও গানটো শুনা নাই তেনেহ'লে প্লিজ শুনিব বহাগ আহিলে আহিব আৰু পৰিকল্পনা আছে আমি দুইটা আমি হাতত আকৌ লৈছো আমি আকৌ লিখিম পুনৰ কাৰণ তেওঁ অনুষ্ঠান শেষ কৰিছে এতিয়া আৰু লিখিম আৰু দুটা গান আহি আছে হেয়াও আমি ৰিলিজ দিম লাহে লাহে গতিকে ৰাখিলো আজিলৈ বাই বাই আৰু সকলোৱে সুস্থ থাকিব আৰু ভালে থাকিব বাকি ইন্ট্ৰ দিব জানা নাই শেষ কৰিব পৰা নাই মানে মুখত অহা নাই বহুত দিন কেমেৰা হাতত তুলি লোৱা নাই বাই বাই সকলোৱে ভালে থাকক